নমস্কাৰ এলপি আৰু ইউপিৰ 4500 নতুন পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ডিডব্লিউৰ ফালৰ পৰা এইটো অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পালে এলপিৰ ক্ষেত্ৰত দেখিছে 2900 পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে এছিষ্টেণ্ট টিচাৰ অফ এলপিৰ কাৰণে আৰু অত্যন্ত এটা ভাল খবৰ আৰু কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট কি আছে সেইখিনি আমি ডিটেইলছ আৰু আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে প্ৰথমতেই দেখিছে যে কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্টত দিছে যে দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম ইন ৰিজাৰ্ভ টু ৰাইট টু কেনচেল এণ্ড পষ্টপন দি ৰিক্ৰুইটমেণ্ট এট এনি ষ্টেট উইদাউট এছাইনিং এনি ৰিজন দেয়াৰ অৰ্থাৎ যিকোনো মুহূৰ্তত কেনচেল কৰিব পাৰে এইটো উল্লেখ আছে এইটো প্ৰথম পইণ্টতে দ্বিতীয়তে যদি কেণ্ডিডেট হু হেভ পাছ দি A10 অৰ্থাৎ আসাম টেট অৰ C10 ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল will be eligible for applying অৰ্থাৎ A10 পাছ কৰা হলেও হ'ব আসাম টেট বা C10 পাছ কৰা সকলো আবেদন কৰিব পাৰিব আৰু পিছত দেখিছে আপোনালোকে ইফেক্ট either the language 1 or language 2 of both A10 and C10 candidate shall match the medium of instruction of the school whereas the candidate wishes to apply অৰ্থাৎ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 সি টেটতে হওক বা এ টেটতে হওক যি মিডিয়ামৰ স্কুলত এপ্লাই কৰিব লাগিব তাৰ লগত মিলিব লাগিব যিকোনো এটা মিলিব লাগিব 4 নম্বৰ পইণ্টটো চাব the merit list will be separated to each district and category অৰ্থাৎ প্ৰত্যেক জিলাৰ কাৰণে ক্যাটেগৰি ওয়াইজ বেলেগ বেলেগ মেৰিট লিষ্ট ওলাব নিশ্চয় আপোনালোকে বুজি পাইছে যে ক্যান্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ্স অৰ্থাৎ 18 বছৰ কম হ'ব নালাগিব and not more than 40 years for unreserved category ক্ষেত্ৰত 18 পৰা 40 বছৰ দিছে 42 years for ex servicemenৰ কাৰণে 42 years 43 years for OBC MOBC 43 years OBC MOBC এনেদৰে ৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত আছে নেক্সট পইণ্ট দেখিছে নো পাৰসন হেভিং মোৰ দেন অৰ্থাৎ যেটো স্মল ফ্যামিলি নৰ্মছ এটো আছে 2021 ৰ পৰা 1/1/2021 ৰ মতে দুটাতকৈ বেছি লিভিং চিলড্ৰেন থাকিব নোৱাৰিব অৰ্থাৎ স্মল ফ্যামিলি নৰ্মছৰ সেইখনো দিব লাগিব অনলাইনত গতিকে মূল কথাখিনি আপোনালোকে বুজি পাইছে আৰু অফিচিয়েল ওয়েবসাইটটো দিছে www.assam.gov.in আৰু অনলাইন আবেদন হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চলৈকে চলিব 2025 চনৰ গতিকে এইখিনি হল মূল এপ্লিকেশনৰ যিখিনি ক্ৰাইটেৰিয়া কণ্ডিশ্যনখিনি মূল কথাখিনি কৈ দিছো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে আৰু শেষৰ 15 নম্বৰ পইণ্টত আপোনালোকে দেখিছে কেনেদৰে কি কৰা হ'ব এসেনশিয়াল কোৱালিফিকেশন দিছে হায়াৰ সেকেন্ডাৰী ফৰ দি অৰ ইটস ইকুইভ্যালেন্ট উইথ এট লিষ্ট 50% মাৰ্কস অৰ্থাৎ হায়াৰ সেকেন্ডাৰী বা ইকুইভ্যালেন্ট তাত 50% লাগিব আৰু মাৰ্কিং ওয়েটেজ থাকিব তাৰ কাৰণে 5% এলপিৰ ক্ষেত্ৰত and 2 years diploma in elementary education by wherever name unknown 2 বছৰীয়া diploma in elementary education লাগিব তাৰ পৰা 5% মাৰ্কস secured in diploma in elementary education পৰা লাগিব বা আপোনালোকে নিশ্চয় দেখিছে আৰু এসিস্ট্যান্ট টিচাৰ অৰ লোৱাৰ প্ৰাইমেৰী স্কুল লোৱাৰ কাৰণে এইখিনি দিছে এণ্ড এসিস্ট্যান্ট আসাম টেট অৰ সি টেট ফৰ লোৱাৰ প্ৰাইমেৰী সি টেটৰ কাৰণে 85% of marks secured in the teachers eligibility test অৰ্থাৎ এ টেট বা সি টেটৰ পৰা 85% আহিব 5% হায়াৰ সেকেন্ডাৰী পৰা 5% প্ৰফেশনাল কোৱালিফিকেশনৰ পৰা আহিব আৰু 5 মাৰ্কস আহিব আপোনালোকৰ এনসিসি যদি সি সাৰ্টিফিকেট থাকে 5 পাব বি সাৰ্টিফিকেট থাকিলে 3 নম্বৰ পাব অথবা 5 যদি আপোনাৰ পাৰ্টিসিপেন্ট স্পৰ্টছৰ ক্ষেত্ৰত যদি থাকে নেশনাল লেভেলত পাৰ্টিসিপেট কৰা তেতিয়া 5 নম্বৰ পাব অথবা আপোনাৰ কালচাৰেল এক্টিভিটি যদি অসমক নেশনাল লেভেলত ৰিপ্ৰেজেন্ট কৰাৰ সাৰ্টিফিকেট থাকে তেতিয়া 5 নম্বৰ পাব গতিকে আপোনালোকে নিশ্চয় গম পালে এইখিনি হল এলিজিবিলিটি ক্ৰাইটেৰিয়া এলপিৰ কাৰণে আৰু কেনেদৰে হ'ব এইখিনি হল মিনিমাম অফ টোটাল মাৰ্কস ক্যান্ডিডেট হেভিং গ্ৰেজুৱেট উইথ 2 years diploma in elementary education by whether name is with Assam TET or it এনেকৈ এইখিনি উল্লেখ কৰি দিছে গোটেইখিনি আৰু গেট পে কিমান দিয়া হ'ব সেইমতো দিছে সকলোখিনি উল্লেখ আছে আপোনালোকে নিশ্চয় এলপিৰ ক্ষেত্ৰত বুজি পাইছে আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব আৰু এডভাৰটাইজমেন্টত সকলোখিনি কি ডকুমেন্ট দিব লাগিব এখন স্যাম্পল ফৰ্ম ইয়াত দিছে ফৰ্মখনো ইয়াত দি দিছে গতিকে আপোনালোকৰ সুবিধাৰ্থে হ'ব এতিয়া আমি এডভাৰটাইজ বি টো লৈ যাম যেটো আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত আছে এডভাৰটাইজমেন্ট বি ইয়াতো আপোনালোকৰ প্ৰায় 1600 পোষ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 1600 পোষ্টৰ কাৰণে এসিস্ট্যান্ট টিচাৰ সায়েন্স এণ্ড হিন্দী টিচাৰ অৰ of UP school assistant teacher অর্থাৎ
এছিষ্টেণ্ট টিচাৰ UPS, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰৰ কাৰণে মুঠ 1600 পোষ্ট ওলাইছে। ইয়াতো আপোনাৰ ধৰি লওক সকলোখিনি যোৱাবাৰ যিটো এডভাৰটাইজমেণ্ট যে কথাখিনি প্ৰায় একেই আছে। ইয়াতো এলিজিবিলিটি যিখিনি যোগ্যতা লাগিব ETET বা CTET হ'ব লাগিব, আপাৰ প্ৰাইমেৰী উত্তীৰ্ণ হ'ব লাগিব, আৰু ঠিক একেদৰে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ক্ষেত্ৰতো যিখন বিদ্যালয়ত তেওঁ আবেদন কৰিব সেইমতে তেওঁ মিলিব লাগিব। মেৰিট লিষ্ট ছেপাৰেট হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব। এজৰ ক্ষেত্ৰতো LP ক্ষেত্ৰত যেনেদৰে 18 বছৰৰ পৰা 40 বছৰ আন ৰিজাৰ্ভৰ কাৰণে, 42 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে, 43 বছৰ OBC MOBCৰ কাৰণে, 45 বছৰ SC ST প্লেইনছ ST হিলছৰ কাৰণে, আৰু 50 বছৰ PWD কেণ্ডিডেটৰ কাৰণে। আৰু একেদৰে স্মল ফেমিলি নৰ্মছৰ কথা ইয়াত উল্লেখ আছে যে 1/1/2021 পিছত দুটাতকৈ বেছি লিভিং চিলড্ৰেন থাকিব নোৱাৰিব, যিটো স্মল ফেমিলি নৰ্মছৰ কথা থাকে, যিটো এফিডেভিট তেওঁলোকে অনলাইনৰ সময়তে সেইখন ফৰ্মখন ফিল আপ কৰি দিব লাগিব। আৰু অন্যান্য যিখিনি ক্ৰাইটেৰিয়া LP ক্ষেত্ৰতো আছে সেইখিনি আছে। আৰু ইয়াত অনলাইন আবেদনো সেই একেদৰে 15 তাৰিখৰ পৰাই আৰম্ভ হ'ব, ফেব্ৰুৱাৰী মাহৰ, আৰু 31 মাৰ্চলৈকে চলিব। গতিকে আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব। আজিলৈ আহোঁ, ধন্যবাদ।